নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ 19 পৰিকল্পনা, বাজেট আৰু উন্নয়নৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে চমু উত্তৰ লিখা। ক নম্বৰ, সঞ্চয়ৰ অৰ্থ কি? উত্তৰ, সঞ্চয় মানে হ'ল ধন, টকা পইচা সাঁচি থোৱা। খ নম্বৰ প্ৰশ্ন, পৰিকল্পনা কাক বোলে? উত্তৰ, কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰা হয় সেইবোৰকে পৰিকল্পনা বোলে। গ নম্বৰ প্ৰশ্ন, বাজেট মানে কি? উত্তৰ, পৰিকল্পনাৰ মতে কাম কৰিবলৈ পৰিয়ালে এক নিজস্ব টকা পইচাৰ খৰচৰ এক তালিকা প্ৰস্তুত কৰে, তাকে বাজেট বোলে। গ নম্বৰ প্ৰশ্ন, কল্যাণমূলক কাম কাক বোলে? উত্তৰ, যিবোৰ কাম কৰিবলৈ দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয় সেইবোৰ কামক কল্যাণমূলক কাম বোলে। 9 নম্বৰ প্ৰশ্ন, নীতি আয়োগ কোন চনত গঠন কৰা হয়? উত্তৰ, 2015 চনত নীতি আয়োগ গঠন কৰা হয়। এতিয়া 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামত গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে? উত্তৰ, চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম কাজসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ কাম কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও আইন শৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ ব্যয় বহন কৰিব লাগে। এইসমূহৰ পৰা চৰকাৰে অৰ্থ আহৰণ কৰে। খ নম্বৰ প্ৰশ্ন, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল? উত্তৰ, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে 5টা লক্ষ্যত উপনীত হ'ব বিচৰা হৈছিল। এইবোৰ হ'ল: উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা, অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা, সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণ লক্ষ্যত উপনীত হোৱা, আত্মনিৰ্ভৰশীলতা অৰ্জন, অৰ্থনীতিত অব্যৱহৃত বা অৰ্থ ব্যয়বিহত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা। 3 নম্বৰ কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। নীতি আয়োগৰ অধ্যক্ষ ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী? উত্তৰ, প্ৰধানমন্ত্ৰী। খ নম্বৰ, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল 4 বছৰ, 5 বছৰ, 6 বছৰ, 8 বছৰ? উত্তৰ, 5 বছৰ। গ নম্বৰ প্ৰশ্ন, পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় কৃষি, উদ্যোগ, অৰ্থ, বাণিজ্য? উত্তৰ কি হ'ব? অৰ্থ। গ নম্বৰ প্ৰশ্ন, তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ? অনাকৰ ৰাজহৰ উদাহৰণ: আয়কৰ, নিগম কৰ, দ্ৰব্য আৰু সেৱা কৰ, জৰিমনা? উত্তৰ কি হ'ব? জৰিমনা। 19 নম্বৰ কৈছে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল? সমূহীয়া অন্তৰ্ভুক্তি বৃদ্ধি, কৃষি, ঔদ্যোগিকৰণ, পথ পৰিবহণ? সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি। 4 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, পৰিয়ালটো সুখে সন্তোষে থাকিব হ'লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক দিব লাগে। সদিচ্ছাবোৰক কি দিব লাগে? গুৰুত্ব দিব লাগে। খ নম্বৰ, অৰুণিমা এগৰাকী মহিলা, মিতব্যয়ী মহিলা? গ নম্বৰ, প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট থাকে। কি থাকে? পৰিকল্পনা থাকে। গ নম্বৰ, চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ প্ৰস্তুত কৰি লোৱা হয়। কি প্ৰস্তুত কৰি লোৱা হয়? বাজেট প্ৰস্তুত কৰি লোৱা হয়। 19 নম্বৰ, কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কি? কৰ বা টেক্স। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। বহুত ধন্যবাদ।